এই ভিডিওটো ৰাজ্যৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে অত্যন্ত জৰুৰী ভিডিও। এই ভিডিওটোৰ জৰিয়তে আপুনি জানিব পাৰিব কেনেকৈ আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ পৰা বিনামূলীয়াকৈ চাউল লাভ কৰিব। অৰ্থাৎ আপুনি 25 জুনৰ আগতে আপুনি যদি এই বিশেষ কাম এটা নকৰে তেন্তে আপুনি আপোনাৰ চৰকাৰী চাউল যি সুবিধা আপুনি লাভ কৰে সেই চৰকাৰী চাউলৰ সুবিধা ৰেচন কাৰ্ডৰ জৰিয়তে সেই চৰকাৰী চাউলৰ সুবিধা আপুনি লাভ নকৰে। গতিকে ভিডিওটো অত্যন্ত জৰুৰী, গতিকে শেষলৈকে চাই যাব। নমস্কাৰ, নিউজ গাইড আসাম ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। গতিকে আজিৰ প্ৰথমটো খবৰলৈ আগবাঢ়ো। আজিৰ প্ৰথমটো খবৰ এটা অত্যন্ত জৰুৰী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকলৰ ৰেচন কাৰ্ড আছে, যদি আপোনাৰ হাতত আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি এই খবৰটো জানি ৰখা অত্যন্ত জৰুৰী। যদি আপুনি এটা বিশেষ কাম অৰ্থাৎ আপুনি ইকেৱাইচিৰ কাম যদি আপুনি সম্পূৰ্ণ নকৰে 25 জুনৰ ভিতৰত, তেন্তে আপুনি আপোনাৰ যি চৰকাৰী চাউল লাভ কৰা যি সুবিধা আছিলে সেই সুবিধা লাভৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ 25 জুনৰ আগত যদি আপুনি আপোনাৰ ইকেৱাইচিৰ কাম সম্পূৰ্ণ নকৰে তেন্তে আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ জৰিয়তে চৰকাৰী চাউলৰ সুবিধা আপুনি লাভ নকৰে। গতিকে আপুনি কেনেকৈ এই ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰিব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছো। যদি আপোনাৰ ইকেৱাইচিৰ কাম কৰিবলগীয়া আছে তেন্তে আপুনি যাব লাগিব আপোনাৰ ৰেচন কাৰ্ডৰ যি চাউল য'ৰ পৰা আপুনি সংগ্ৰহ কৰে, ৰেচন কাৰ্ডৰ যি সুলভ মূল্যৰ দোকান আছে, যি আপোনাৰ সুলভ মূল্যৰ দোকান আছে, যি সুলভ মূল্যৰ দোকানৰ পৰা আপুনি চাউল সংগ্ৰহ কৰে সেই দোকানলৈ আপুনি যাব লাগিব আৰু দোকানীজনৰ লগত আপুনি যোগাযোগ কৰিব লাগিব। আৰু তাতে আপুনি ইপিঅএছ মেচিনত আপোনাৰ ফিংগাৰপ্ৰিন্ট দিব লাগিব আৰু ফিংগাৰপ্ৰিন্ট দিয়াৰ পাছতেই আপোনাৰ যি ইকেৱাইচিৰ কাম আছে এই কাম সম্পূৰ্ণ হ'ব। আৰু আপুনি 25 জুনৰ পাছত আপুনি যি চৰকাৰী চাউলৰ সুবিধা আছে এই সুবিধা আপুনি লাভ কৰিব পাৰিব। গতিকে আপুনি সময় থাকোতেই এই কামটো সম্পন্ন কৰক, নহলে আপুনি আপোনাৰ চৰকাৰী যি চাউল আছে এই চাউল লাভৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে আপুনি এই ভুল নকৰিব, আগতীয়াকৈ আপোনাৰ কাম আছে, যি কাম আছে এই কাম সম্পন্ন কৰক। আজি আমাৰ দ্বিতীয়টো খবৰ এটা জৰুৰী খবৰ, এটা জানিবলগীয়া খবৰ। যদি আপুনি কৃষক হয় তেন্তে আপুনি অত্যন্ত এটা ভাল খবৰ লাভ কৰিছে, কিয়নো আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন 2000 টকা। 2000 টকা আপোনাৰ একাউণ্টত লাভ কৰিব। দেশৰ 9.3 কোটি কৃষকৰ একাউণ্টত চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব চৰকাৰী ধন। 18 জুন তাৰিখ অৰ্থাৎ আজি আপুনি লাভ কৰিব চৰকাৰী ধনৰ সুবিধা। দৰ্শকসকল, আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন, আপোনাৰ বেংকৰ একাউণ্টত, কৃষকৰ বেংকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে, প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব 2000 টকা। আৰু অসমৰ 17.5 লাখ কৃষকে লাভ কৰিব এই চৰকাৰী ধনৰ সুবিধা। অৰ্থাৎ লাখ 17 লাখতকৈ অধিক কৃষকে নিজৰ বেংকৰ একাউণ্টত 2000 টকা লাভ কৰিব। PM কিষাণৰ ধন, যি 17 নম্বৰ কিস্তিৰ ধন আছিলে সেই ধন আপোনাৰ বেংকৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। গতিকে এটা অত্যন্ত ভাল খবৰ দিয়া হৈছে, অত্যন্ত ভাল খবৰ দেশৰ কৃষকলৈ এটা অত্যন্ত ভাল খবৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে। গতিকে অত্যন্ত ভাল খবৰ। আপুনি এই খবৰটো পাই কেনে পাইছে আপুনি কমেণ্ট কৰি নিশ্চয় জনাব। আমাৰ ৰাজ্যত যিসকল শ্ৰমিক কাম কৰে, বহিৰাজ্যৰ শ্ৰমিক যিসকল অসমত কাম কৰি আছে তেওঁলোকলৈ এটা অত্যন্ত ভাল খবৰ দিয়া হৈছে। শ্ৰমিকলৈ, বিশেষকৈ শ্ৰমিকৰ বাবে এটা অত্যন্ত ভাল খবৰ দিয়া হৈছে। এই শ্ৰমিকসকলে চৰকাৰী ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব। অৰ্থাৎ বিনামূলীয়াকৈ চাউলৰ সুবিধা তেওঁলোকে লাভ কৰিব। অসমত থাকি যিসকল শ্ৰমিকে কাম কৰি আছে তেওঁলোকেও চৰকাৰী চাউলৰ সুবিধা লাভ কৰিব। তেওঁলোকে আবেদন কৰিব লাগিব 25 জুনৰ আগতে আপুনি ইয়াৰ বাবে আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পাছত আপুনি লাভ কৰিব চৰকাৰী চাউলৰ সুবিধা, ৰেচন কাৰ্ড লাভ কৰিব, নতুন ৰেচন কাৰ্ড আপুনি লাভ কৰিব। ই-শ্ৰম পৰ্টেলত যিসকলৰ নাম পঞ্জীয়ন আছে তেওঁলোকে আবেদন কৰিব পাৰিব এই ৰেচন কাৰ্ডৰ বাবে। যদি আপোনাৰ ৰেচন কাৰ্ড লাগে তেন্তে আপোনাৰ ই-শ্ৰম পৰ্টেলত আপোনাৰ নাম অন্তৰ্ভুক্ত থাকিব লাগিব, আপুনি পঞ্জীয়ন কৰা হ'ব লাগিব। যদি আপুনি আগতীয়াকৈ পঞ্জীয়ন কৰিছিলে ই-শ্ৰম পৰ্টেলত তেন্তে আপুনি এই বিনামূলীয়া চাউল অৰ্থাৎ ৰেচন কাৰ্ডৰ যি সুবিধা আছে এই সুবিধা আপুনি লাভ কৰিব।